জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য চলি আছে এতিয়া সন্যাসী পাহাৰৰ ওপৰত খুব সুন্দৰ এখন ঠাই আৰু বহুত বৃহৎ এটা এৰিয়া তেওঁলোকে লৈছে আৰু যেনেকুৱা ঠাই জুবিনে ভাল পায় তেনেকুৱা এখন স্থানেই তেওঁৰ কাৰণে বাছি লৈছে গতিকে এটা একেবাৰে পাহাৰৰ ওপৰত 15 ফুটৰ এটা মূৰ্তিৰ পৰা আৰম্ভ কৰি এম্ফি থিয়েটাৰ তেওঁলোকে বহুতখিনি মিউজিয়াম ইয়াত আকৌ অডিটৰিয়াম এটাও হ'ব গতিকে বহুখিনি কথা তেওঁলোকে চেষ্টা কৰিছে আগলৈ তেওঁলোকে এটা কালচাৰেল ৰিচাৰ্চ চেণ্টাৰ এটাও বনোৱাৰ কথা ভাবিছে গতিকে খুব বৃহৎভাৱে এটা পৰিকল্পনা কৰিছে আৰু যিটো জুবিনৰ কাৰণে হ'ব লাগে তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা হৈছে সেইকাৰণে আমি খুবেই কৃতজ্ঞ শ্ৰদ্ধাৰ ফণীভূষণ চৌধুৰী দেৱৰ ওচৰত আৰু গোটেই কৰ্তৃপক্ষৰ ওচৰত ইমান ডাঙৰকৈ বঙাইগাঁৱত এটা জুবিনক সসন্মানেৰে তেওঁৰ প্ৰতি মৰম আৰু আশীৰ্বাদ সকলো ৰাখি যেনেদৰে তেওঁৰ গোটেই সত্তাটোক ৰাখিবৰ চেষ্টা কৰিছে সেইটো বহুত এটা সুন্দৰ পৰিকল্পনা আৰু তেওঁলোক সফল হওক এইটো ক্ষেত্ৰত আৰু কামবোৰ আগবাঢ়ি যাওক মোৰো কিছুমান বস্তু তেওঁক আমাকো মানে কৈছে যে ঘৰুৱা তেওঁ ব্যৱহাৰ কৰা কিছুমান বস্তু লাগিব কাৰণ মিউজিয়ামত তেনেকৈ ব্যক্তিগতভাৱে ব্যৱহাৰ কৰা বস্তু লাগিব মই যেনেকৈ পাৰোঁ তেওঁলোকৰ লগত থাকিমেই আৰু যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিবলগীয়াখিনি কৰিম খুব ভাল লাগিছে সেইকাৰণে এনেকুৱা ধৰণে কামবোৰ হৈ যাওক জুবিনৰ কাৰণে আমি সেইটোৱে বিচাৰিম তেওঁৰ আদৰ্শ প্ৰতিষ্ঠা হওক তেওঁৰ চিন্তাধাৰা তেওঁৰ আদৰ্শ বিশ্বাস সাধনাৰ চৰ্চা গোটেইবোৰ এনেকৈ সংৰক্ষণ হওক আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সেইখিনি আগবাঢ়ি গৈ থাকক আৰু তেওঁক মৰম সন্মানেৰে এনেকৈ যে তেওঁৰ গোটেই সত্তাক সংৰক্ষণ কৰাৰ কথা চিন্তা কৰিছে ইয়াত অকল সেই সংৰক্ষণৰ কথাই নহয় ইয়াত গৱেষণা চৰ্চা সকলো হ'ব গতিকে সেইটোৱে আটাইতকৈ ডাঙৰ কথা আমি তাতকৈ আৰু বেছি কি বিচাৰিম জুবিন প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এনেদৰে অমৰ হৈ থাকক সেয়াই